সামাজিক মাধ্যমক আজিকালি বহুতেই যিটো ব্যৱহাৰ সেই ব্যৱহাৰ নাজানে আৰু সামাজিক মাধ্যমক বিভিন্নজনে সমালোচনা কৰে, গালি গালাজ পাৰে আৰু তাকো ক্ষান্ত নাথাকি মৃত্যুৰ ভাবুকি পৰ্যন্ত দিছে। অলপ আগতে মই ছ'চিয়েল মিডিয়াত দেখিলো যিজনে দিছে গ্ৰেপ্তাৰ কৰিছে। গতিকে কেৱল গ্ৰেপ্তাৰ কৰি ক্ষান্ত নাথাকি উপযুক্ত শাস্তি বিহিব লাগে, যাতে আন দহজনে দেখে যে তেনেকৈ সামাজিক মাধ্যমক যদি কাৰোবাক ভাবুকি দিয়া যায় তাৰ শাস্তি কি হয়। গতিকে মই কঠোৰৰ পৰা কঠোৰতম শাস্তি বিচাৰিছো। এইটো পুলিচে তদন্ত কৰিব, কোনোবাইতো দিছে। ফেকাই দিয়ে বুলি ক'লে কি হ'ব, তেওঁৰ নামত আছে আৰু কোনোবাই দিছে, এইটোতো এনেই হোৱা নাই, গায়েবী হৈ হোৱা নাই। গতিকে কোনে কৰিছে কি কৰিছে পুলিচে তদন্ত কৰি উপযুক্ত ব্যৱস্থা ল'ব লাগে। আমি বিধায়ক হিচাপেও আমাকো বিভিন্নজনে গালাগালাজ কৰে, বিভিন্নজনে বিভিন্ন অপপ্ৰচাৰো কৰে, বদনামো কৰে, কেতিয়াবা বেয়াও লাগে, কিন্তু ৰাইজৰ প্ৰতিনিধি হিচাপে সহ্য কৰি থাকো। সামাজিক মাধ্যমত সদায় গঠনমূলক কথাহে পাতিব লাগে। পঞ্চায়ত নিৰ্বাচন আপোনালোকে পাতিবলৈ চৰকাৰক ঠেলা হেঁচা দিছে, সেই সময়ত বিৰোধীৰে বিধায়ক উকিল গগৈ কৈছে এই সময়ত পাতিব নালাগে। আমাৰ দলৰ কথা আমি জানো, পঞ্চায়ত নিৰ্বাচন নাপাতিলে আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা বহু ফাণ্ড নাপাওঁ আৰু পঞ্চায়ত নিৰ্বাচনৰ জৰিয়তে ৱাৰ্ড মেম্বাৰ, কাউন্সিলৰ, প্ৰেচিডেণ্ট, জিলা পৰিষদ যেতিয়া নিৰ্বাচিত হয়, সেই প্ৰতিনিধিসকলে নিজৰ নিজৰ এলেকাৰ ডেভেলপমেণ্টৰ কাৰণে চিন্তা কৰে আৰু সেই অঞ্চলৰ ৰাইজে নিজৰ নিজৰ ৱাৰ্ড মেম্বাৰ, প্ৰেচিডেণ্ট, কাউন্সিলৰ, জিলা পৰিষদৰ ওচৰত গৈ বিভিন্ন তেওঁলোকৰ সমস্যাৰ কথা ক'ব পাৰে। বিধায়ক হিচাপে বহুত ডাঙৰ সমষ্টি, সাংসদ হিচাপে এটা সংসদীয় সমষ্টি বহুত ডাঙৰ থাকে, বহু মানুহে ইচ্ছা কৰিলেও বহু ক্ষেত্ৰত যাব নোৱাৰে, অসুবিধা হয়। কিন্তু পঞ্চায়তৰ যিটো ব্যৱস্থা, পঞ্চায়ত ৰাজ ব্যৱস্থাৰ জৰিয়তে যি জনপ্ৰতিনিধি নিৰ্বাচিত কৰাৰ যিটো ব্যৱস্থা, ইয়াক যদি আমি বাদ দি দিওঁ বা ইয়াক যদি নকৰোঁ, ৰাইজৰে ক্ষতি হয়, সমাজৰ ক্ষতি হয়। গতিকে পঞ্চায়ত নিৰ্বাচন আগতেই পাতিব লাগিছিল, কাৰ্যকাল শেষ নহওঁতেও পাতিব লাগে, যে কাৰ্যকাল শেষ হোৱাৰ পিছত নতুন সভাপতিয়ে বা নতুন কাউন্সিলাৰে বা নতুন জেডপিচি বা নতুন মেম্বাৰে তেওঁলোকে দায়িত্ব ল'ব। কিন্তু মাজত এটা বছৰ গেপছ গ'ল, যাৰ কাৰণে বহু অসুবিধা হৈছে। আজি মই বৰিখামাৰত আহোঁতে আপোনালোকে দেখিছে বহুতে অৰুণোদয়ৰ মানে তেওঁলোকে পাই থকা মানুহে পোৱা নাই। এই কথাখিনি কাক ক'ব? এই কথাখিনি কোৱাৰ মানুহ বিচাৰি নাপায়। যেতিয়া ৱাৰ্ড মেম্বাৰ থাকিব, একেলগে তেওঁৰ তাত গ'লে ৱাৰ্ড মেম্বাৰে এটা পৰ্যায়ত গৈ গৈ ক'ব, আমিও গম পাম তেনেকৈ। গতিকে এটা চেঞ্জ চিষ্টেম হয় উন্নয়নৰ ব্যৱস্থাত। গতিকে পঞ্চায়ত নিৰ্বাচনত নিতান্তই প্ৰয়োজন। ৰাজ্য চৰকাৰে বহুত পলম কৰিলে, আৰু যাতে পলম নকৰে তাৰ কাৰণে ৰাজ্য চৰকাৰক আহ্বান জনাইছে। আৰু যদি পলম কৰে আমি ন্যায়ালয়ত যাম, ৰাইজৰ অধিকাৰ পাবলৈ, ৰাইজৰ অধিকাৰ যাতে এই চৰকাৰে খৰ্ব কৰিব নোৱাৰে তাৰ কাৰণে পঞ্চায়ত নিৰ্বাচন পাতিবলৈ আমি ন্যায়ালয়ত যাই কেছ কৰাৰো ইতিমধ্যে আমাৰ সিদ্ধান্ত হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।